লগা বন্ধু। গতিকে তেওঁলোকে ৰাতি এনেই আগতে মদ পানী খায় নে নাই মই নাজানো, আৰু আমাৰ আগততো নাখায় কেতিয়াও। সেইদিনা সি 10টাৰ পৰা 10টা 15-20 এনেকুৱাত আহিছে। আহি এইখিনিতে আমাৰ পদূলি মুখতে ৰাতি পদূলি মুখতে আমাৰ আদিত্যক নমাই দিছে। 10টা 15 এনেকুৱা হ'ব আৰু একদম ৰাতি, শনিবাৰ ৰাতি নহয় জানো? শনিবাৰ ৰাতি। তাৰপিছতে সি আকৌ ঘৰতো আমাৰ পৰা 200 মিটাৰ মানহে হ'ব নেকি, হয় নহয়? সেই 200 মিটাৰ মান হ'ব। সি কিন্তু ঘৰলৈ নগৈ এনেকে ঘূৰাইছে। ঘূৰাওতে তেতিয়া আদিত্যই কৈছে, কি হ'ল ঘৰলৈ নোযোৱা নি? বোলে মই নাযাওঁ, মামাৰ ঘৰৰ পৰা আহোঁ। মামাৰ ঘৰৰ পৰা আহোঁ বুলি কৈ সি গুচি গ'ল। তাৰ পৰাতো আমি ৰাতি গম নাপাওঁ আৰু, কোনেও খবৰো কৰা নাই বা ফোনো কৰা নাই, একো কৰা নাই। ৰাতিপুৱা 8:20 মান হৈছে, তেতিয়া মোৰ আদিত্য ওপৰৰ ল'ৰাটোলে তেওঁলোকৰ ঘৰৰ পৰা দেউতাকে ফোন কৰিছে যে আমাৰ অনিমেষ তাত আছে নেকি? তাৰপৰা ই ক'লে যে আমাৰ ইয়াত নাই, আমি গমো নাপাওঁ ক'ত আছে কি কৰিছে। সুধিছিলে তেতিয়া, ক'ৰবাত আছে গম পোৱা নি? বোলে গম নাপাওঁ। বোলে আমাৰ তাততো নাই। তাৰপিছতে 9টামান বজা নে 9:30মান বজাত মই নামঘৰলৈ যাওঁ। ৰাতিপুৱা নামঘৰৰ পৰা আহিছোঁ। নামঘৰৰ পৰা আহোঁতে তেতিয়া গম পাইছোঁ, আহি পাওঁতে যে এনেকুৱা মাৰ্ডাৰ কেছ এটা হ'ল ৰাতিপুৱা। তেতিয়াহে গম পাওঁ যে ল'ৰাটো এনেকুৱা হ'ল। তাৰপিছত আৰু সেইদিনা ৰাতি আহোঁতে অনিমেষে আমাৰ আদিত্য জ্ঞান নমাই দিলে। তেতিয়া কৈছে তই ঘৰলৈ নাযাওঁ নি? বোলে ঘৰলৈ নাযাওঁ, মই মামাৰ ঘৰলৈ যাওঁ। তেতিয়া আদিত্যই মাংস টোপোলা এটাও লৈ আহিছে। আহি ঘৰত মাংস চাংস বনাই ভাত পানী খাই শুই গ'ল। তাৰপিছতে ওলাই যোৱা নাই? তাৰপিছত নাই যোৱা। আপোনাৰ ভাষ্য মতে যিহেতু সি ঘৰতে আছে, আপোনাৰ ল'ৰা ঘৰতে আছে, সেই হিচাপে আপোনাৰ ল'ৰা নিৰ্দোষী? নিৰ্দোষী। আপুনি নিৰ্দোষী বুলি ভাবে? মইতো নিৰ্দোষী বুলি ভাবিছো। মানে সি ওলাই যোৱা নাই যেতিয়া, আৰু ইয়াত মই এইখিনিতে আছো, সেইখিনিতে ৰাস্তাত মানে তাক নমাই দিছে, ই এইফালে আহিছে।